বীৰ সিং জৰুৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীৰ শক্তি প্ৰদৰ্শন হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে বুঢ়া-বুঢ়ী ব্ৰহ্মপুত্ৰ নদীৰ পাৰঘাটৰ পৰা ফকীৰগঞ্জলৈ চৌধুৰীৰ বিশাল ৰোড শ্ব' এইবাৰ এআইইউডিএফ দল দুটা ভাগত বিভক্ত হোৱাৰ কাৰণে নিজৰ জয় সহজ হ'ব বুলিও দাবী ৱাজেদ আলীৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ কামিহাৰ ভাঙি দিম আৰু আজমলে মিয়াৰ দাদাগিৰি চলিব বুলি কৰা মন্তব্যৰ সন্দৰ্ভত চৌধুৰীৰ উত্তৰ দুয়োজনৰ মাজতে আছে গোপন বুজাপৰা ইমানখিনি ভবা নাই ইমান মটৰ বাইক আৰু গাড়ী হৈছে ইমানখিনি হ'ব বুলি ভবা নাছিলোঁ ভাবাতকৈ বেছি মটৰ বাইক গাড়ী ইত্যাদি ৰাইজে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে আপোনালোকে জানেই যে এআইইউডিএফ ডিভাইডেড গতিকে এনেও এআইইউডিএফৰ চালে আগৰ নিচিনা তেওঁলোকৰ সমৰ্থন নাই তাৰ মাজত দুটা ভাগত বিভক্ত হৈ গৈছে কিন্তু মই ভাবোঁ এই ইলেকশ্যন আমাৰ কাৰণে খুব জটিল হৈ থকা নাই সমস্যা গৰাখহনীয়া সমস্যা আৰু প্ৰটেকশ্যনৰ কামটোৱে হৈছে মূল লক্ষ্য